Hello everyone, Ansari sir ATP channel সকলোকে স্বাগতম জনাইছো। আজি লৈ আহিছো গ্ৰেজুৱেট টিচাৰ হিন্দীৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব আৰু সেকেন্ড মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰা হ'ব। নোটিফিকেশনটো গুৰুত্বপূৰ্ণ। যিসকল ক্যান্ডিডেটে গ্ৰেজুৱেট টিচাৰৰ হিন্দীৰ কাৰণে এপ্লাই কৰিছিলে সিহঁতৰ ৰিজাল্ট ইয়াৰ আগতে ঘোষণা কৰা হোৱা নাই। আজিৰ নোটিফিকেশনত ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনৰ পৰা প্ৰকাশ কৰিছে। It is hereby informed to all the concerned regarding TETCAM requirement examination 2024 for the post of graduate teacher Hindi paper 1 held on 19/1/2025 19 জানুৱাৰী 2025 যিসকলৰ পৰীক্ষা হৈছিলে সিহঁতৰ গ্ৰেজুৱেট টিচাৰ জিটিপিজিটিৰ ৰিজাল্ট ইতিমধ্যে হৈ গৈছে কিন্তু হিন্দীৰ ৰিজাল্টটো হোৱা নাছিল। হিন্দীৰ ৰিজাল্টৰ কাৰণে ডেট ঘোষণা কৰা হৈছে 25/7/2025 তাৰিখত ঘোষণা কৰা হ'ব। The admit card will be available for downloading from 4 p.m. of 25/7/2025 জুলাই মাহৰ 25 তাৰিখত 4 বজাৰ পৰা ৰিজাল্টটো পাব পাৰিব আৰু যিসকলৰ এডমিট কাৰ্ডত ডেট আৰু ভেনু থাকিব হিহঁতে ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। The admit card will be available for downloading from 4 p.m. 4 বজাৰ পৰা ডাউনলোড কৰিব পাৰিব of 25/7/2025 আৰু লগইন কৰিব লাগিব madhyamik.assam.gov.in ত গৈ লগইন কৰিব লাগিব। The candidate will have to log in by entering their application number and password. Application number আৰু পাছৱৰ্ডেৰে লগইন কৰিব লাগিব আৰু যিসকল ক্যান্ডিডেটৰ নাম আহিব সেইসকল ক্যান্ডিডেটে ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব আৰু NB দিয়া আছে the document verification will start from 30/7/2025 অৰ্থাৎ 30 জুলাইৰ পৰা ডকুমেন্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব। The Director of Secondary Education, Assam will not be responsible for any kind of typing printing mistake. Thank you for watching.